চাওক 2021 আগষ্টত যি দুৰ্ভাগ্যজনক ঘটনা অসম মিজোৰাম বৰ্ডাৰত সংঘটিত হৈছিল তাৰ পাছতে আমি এটা টিম লৈ মিজোৰামলৈ গৈছিলোঁ। এয়াও গুদুল মিছনে আছিল। তাৰপিছত কেইবাবাৰো মন্ত্ৰী পৰ্যায়ত আৰু ভিডিঅ' কনফাৰেন্সো হৈছে মিজোৰাম চৰকাৰৰ গৃহমন্ত্ৰীৰ সৈতে। মিজোৰামৰ গৃহমন্ত্ৰী এটা ছিনিয়ৰ অফিচিয়েলৰ দল লৈ অসমলৈ আহিছিল। তেতিয়াও বহুতখিনি কথা আলোচনা হৈছে, সিদ্ধান্ত হৈছে আৰু সময়ে সময়ে দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজতো আলোচনা হৈছে। কিন্তু মিজোৰামত বিধানসভা নিৰ্বাচনৰ কাৰণে কিছুদিন পিছুৱাই গ'ল আৰু নতুন চৰকাৰ মিজোৰামত গঠন হ'ল। তাৰপিছত মিজোৰামৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী অসমলৈ আহিছিল। দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ এক বৈঠক অনুষ্ঠিত হৈছিল 2024 9 ফেব্ৰুৱাৰী আৰু তাৰ পাছতেই আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা গুডউইল মিছন ল'বলৈ আমাক কৈছিল। সেইমতে আমি দুদিনীয়া ভ্ৰমণসূচী লৈ তালৈ গৈছিলোঁ। প্ৰথম দিনা গৃহমন্ত্ৰী পৰ্যায়ত লগত ৰেভিনিউ মন্ত্ৰীগৰাকীও আছিল, ছিনিয়ৰ অফিচিয়েলছ আছিল গৃহ বিভাগৰ আৰু অন্যান্য বিভাগৰ। তাত বিস্তৃতভাৱে আলোচনা হ'ল। আমি জইণ্ট ষ্টেটমেণ্ট দিছোঁ আৰু এয়া সংবাদ মাধ্যমত ইতিমধ্যে আপোনালোকে প্ৰকাশ কৰিছে। আলোচনা ফ্ৰুটফুল আছিল, খুব কৰ্ডিয়েল আছিল আৰু নতুন চৰকাৰৰ যি সদিচ্ছা গৃহমন্ত্ৰীৰ বক্তব্যৰ পৰা আমি অনুভৱ কৰিছিলোঁ। মিজোৰাম চৰকাৰৰ যে গুডউইল আছে, পলিটিকেল উইল আছে, এইটো আমি অনুভৱ কৰিছিলোঁ। আৰু যোৱাকালি পুৱা মিজোৰামৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীকো আমি লগ ধৰিছিলোঁ, শ্ৰী লালডুৱামা ডাঙৰীয়াক। তেখেতেও খুব স্পষ্ট ভাষাত কৈছিল যে আমি যিমান সোনকালে পাৰোঁ এই দীৰ্ঘদিনীয়া এই সীমা সমস্যাটো সমাধান আমাৰ কৰা অত্যন্ত উচিত হ'ব। কাৰণ বৰ্ডাৰত বসবাস কৰা লোকে তাত যথেষ্টখিনি চাফাৰ কৰিছে। সময়ে সময়ে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আৰু ওৱান্স ফৰ অল এইটো ৰিজল্ভ কৰিব লাগে। তেখেতক আমি ধন্যবাদ জনাইছোঁ। তেখেতে দায়িত্ব লোৱাৰ পাছত তেখেতে যি সদিচ্ছা প্ৰকাশ কৰিছে তাৰ বাবে। আৰু আমি সিদ্ধান্ত লৈছোঁ বিশেষভাৱে গুৱাহাটীত এখন বৈঠকৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ মিজোৰামৰ প্ৰতিনিধিক। অহাৰ প্ৰতিশ্ৰুতি দিছে আৰু তেতিয়াই আমি থ্ৰেড বেয়াৰ আলোচনা কৰিম। আৰু পূৰ্বতে যিবিলাক সিদ্ধান্ত লোৱা হৈছিল বিভিন্ন পৰ্যায়ত, বিষয়া পৰ্যায়তে হওক, মন্ত্ৰী পৰ্যায়তে হওক, এইখিনি বাহাল থাকিব। চাওক, টোটেল আমাৰ আসাম মিজোৰাম বৰ্ডাৰ লেংথটো হৈছে 164.6 কিলোমিটাৰ। আটাইতকৈ হাইলাকান্দিতে বেছি আছে, কৰিমগঞ্জ আৰু কাছাৰতো আছে। যথেষ্ট দীঘলীয়া সীমাটো। মিজোৰামৰ টিমটো 25 মাৰ্চৰ ভিতৰতে অহা কথা। 25 মাৰ্চৰ ভিতৰত, জানুৱাৰীৰ ভিতৰত, বিফ'ৰ 31 জানুৱাৰী 2025। আৰু আপোনালোকে সকলোৱে দেখিছে যে চুবুৰীয়া ৰাজ্যৰ লগত থকা দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধান কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইনিচিয়েটিভ লৈছিল। মেঘালয়ত যিখন মুখ্যমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হৈছিল, চৰকাৰৰ সদিচ্ছা প্ৰকাশ কৰিছিল। তাৰ পাছতেই অসম, অৰুণাচল, অসম, মেঘালয় আৰু মিজোৰামৰ লগত আলোচনা হৈছে। নাগালেণ্ডৰ লগতো মুখ্যমন্ত্ৰী পৰ্যায়ত সময়ে সময়ে আলোচনা হৈছে। আৰু আমি আশা কৰিছোঁ যে এই 5 বছৰীয়া কাৰ্যকালত
মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ চুবুৰীয়া ৰাজ্যকেইখনৰ লগত থকা দীৰ্ঘদিনীয়া সীমা সমস্যাটো সমাধানৰ দিশে আগবাঢ়িব পৰা যাব। অন্য কোনো নকওঁ আৰু অন্য ৰাষ্ট্ৰ বাংলাদেশৰ প্ৰসংগটো সুধিব বিচাৰিছোঁ। তাৰ হিন্দু শৰণাৰ্থীসকল অসমলৈকে বা চুবুৰীয়া ৰাজ্যখনলৈকে অহাৰ যিটো এটা কাৰণ দেখিবলৈ কোনো কাৰণত অসমে গ্ৰহণ কৰিব নোৱাৰে। তাত আনৰেষ্ট হোৱাৰ পিছতেই অসমত এটা সময়ত ইনফিল্ট্ৰেশ্যন বেছি হৈছিল, প্ৰব্ৰজন হৈছিল। আৰু তাৰ কাৰণে আপোনালোকে জানে যে 1979 চনৰ পৰা 1985 চনলৈ এক দীঘলীয়া আন্দোলন হ'ল। আৰু এতিয়া নতুনকৈ আকৌ যদি তাৰ পৰা অসমলৈ অনুপ্ৰৱেশ হয়, যি ধৰ্মৰেই নহওক কিয়, কেতিয়াও অসমৰ মানুহে গ্ৰহণ কৰিবলৈ সাজু নহয়। আৰু আমি ইয়াৰ বিৰোধিতা কৰিম। আৰু ইতিমধ্যে অৱশ্যে ভাৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা পাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই ক্ষেত্ৰত যথেষ্ট কঠোৰ স্থিতি গ্ৰহণ কৰিছে, যাতে এনে পৰিস্থিতিৰ সুযোগ লৈ অসমলৈ অনুপ্ৰৱেশ ঘটিব নোৱাৰে। মুখ্যমন্ত্ৰীৰ ভাষণত বাৰে প্ৰতি সেইসকল হিন্দুৰ লোকৰ প্ৰতি নৰম স্থিতিও দেখিবলৈ পোৱা গৈছে, তেখেতসকলক প্ৰাৰ্থনা কৰাৰ কথা উল্লেখ কৰিছে। সেইটো বেলেগ কথা। হিউমেনিটেৰিয়ান গ্ৰাউণ্ডততো বহুত কথাই এনেকুৱা কথা হ'ব পাৰে, কিন্তু সেই বুলি তেখেতে এইটোতো কোৱা নাই যে মানুহখিনিক আনি অসমত আমি সংস্থাপিত কৰিম, তেনে কথা কোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।